নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ছাবচিডি চলাৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব ছাবচিডিতে চলাৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পাশেকলৈ চাই থাকিব। আঁচনিখনৰ বিষয়ে আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। আপোনালোকৰ ঘৰত যদি APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে APDCLৰ বিদ্যুৎ বিল যদি আপোনালোকে একেবাৰে শূন্যলৈ নমাই আনিব বিচাৰে তেন্তে অতি শীঘ্ৰে কৰক এইখন আঁচনিত আবেদন। আঁচনিখনৰ নাম হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আঁচনি। এইখন আঁচনিত ইতিমধ্যে 39 লাখতকৈ অধিক মানুহে কৰিছে আবেদন। আপোনালোকৰ ঘৰত যদি APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে এইখন আঁচনিত আবেদন কৰিলে ছাবচিডিতে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব চলাৰ। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে 45,000 টকাৰ পৰা আৰম্ভ কৰি 90,000 টকা পৰ্যন্ত ছাবচিডি লাভ কৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল নিযুত মইনা 2.0 আঁচনি। তো এইখন আঁচনি কেৱল ছোৱালীসকলে কৰিব পাৰিব আবেদন। এইখন আঁচনিত যিসকল ছোৱালীয়ে আবেদন কৰিব সেইসকল ছোৱালীক অসম চৰকাৰে 1,000 টকাৰ পৰা আৰম্ভ কৰি প্ৰতি মাহৰ 2,500কৈ টকা প্ৰদান কৰিব। কিন্তু যিসকল ছোৱালীয়ে এইখন আঁচনিত আবেদন কৰাৰ পিছত বৰ্তমানে এই আঁচনি টকা পোৱা নাই সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো ইয়াতে লিখা আছে আগষ্ট মাহৰ পৰা নিযুত মইনা আঁচনিৰ ধন প্ৰদান। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছে কিন্তু বৰ্তমানে নিযুত মইনা আঁচনিৰ টকা নাপায় সেইসকল ছোৱালীয়ে অহা আগষ্ট মাহৰ পৰা আকৌ নতুনকৈ নিযুত মইনা আঁচনিৰ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু একেলগে 9,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনালোকে অৰুণোদয় আঁচনিৰ টকা আকৌ নিজৰ বেংক একাউণ্টত পোৱা আৰম্ভ কৰিব। অসম চৰকাৰৰ ঘোষণা অনুযায়ী বাজেট ঘোষণা হোৱাৰ পিছতে মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা আকৌ লাভ কৰিব।